হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি লৈ আহিছোঁ 24 আৱাৰ ষ্টাডি এডুকেশ্যন ইউটিউব চেনেলত দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাসৰ চেপ্টাৰ 5। আজি এইটো ভিডিঅ'ত আমি এই চেপ্টাৰৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিম। 1 নম্বৰী, 2 নম্বৰী আৰু দীঘলীয়া প্ৰশ্ন উত্তৰ চমুটুকা সকলোবিলাক আলোচনা কৰিম। লগতে MCQ সমূহ আলোচনা কৰা হ'ব। তো ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সকলোখিনি ভিডিঅ' তোমালোকে চাই ল'বা আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ ভালদৰে বুজি তোমালোকে লিখি ল'বা। তো আহা আমি বেছি দেৰি নকৰি আৰম্ভ কৰোঁ। তো চেপ্টাৰটোৰ নাম হ'ল ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য। তো 1 নম্বৰ প্ৰশ্নসমূহত অতি চমু উত্তৰৰ প্ৰশ্ন। তো 1 নম্বৰৰ পৰা আমি আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নত কৈছে, সিন্ধু সভ্যতাৰ পূব সীমা গাঙ্গেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল? উত্তৰত কৈছে মিৰাট পৰ্যন্ত। 2 নম্বৰ প্ৰশ্ন, সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল? উত্তৰত কৈছে খ্ৰীষ্টপূৰ্ব 4ৰ্থ সহস্ৰাব্দ সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ হৈছিল। 3 নম্বৰ প্ৰশ্ন, ঋগ্বেদৰ আনুমানিক ৰচনা কাল কি? উত্তৰ খ্ৰীষ্টপূৰ্ব 1500 পৰা খ্ৰীষ্টপূৰ্ব 1000 মানৰ ভিতৰত ঋগ্বেদৰ ৰচিত হৈছিল বুলি কোৱা হয়। তোমালোকে এনেকৈ লিখিলেই হৈ যাব। 4 নম্বৰ প্ৰশ্নত কৈছে, ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা সত্যমেৱ জয়তে এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে? উত্তৰ মুণ্ডক উপনিষদৰ পৰা লোৱা হৈছে। এইটো মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে মনত ৰাখিবা। 5 নম্বৰ প্ৰশ্নত কৈছে, প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি? কৌটিল্যৰ অৰ্থশাস্ত্ৰ। 6 নম্বৰ প্ৰশ্ন, বিবিধতাৰ মাজত একতা ইউনিটি ইন ডিভাৰ্চিটি এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে? উত্তৰ জৱাহৰলাল নেহৰুৰ ভাৰত সম্ভেদ ডিস্কভাৰী অফ ইণ্ডিয়া নামৰ গ্ৰন্থৰ জৰিয়তে। 7 নম্বৰ প্ৰশ্ন, ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীণ ৰোমান কলা কৌশলৰ প্ৰয়োগ কৰা হৈছিল? উত্তৰ গান্ধাৰ শিল্পকলাত। 8 নম্বৰ প্ৰশ্নত কৈছে, ভৰতমুনিৰ নাট্যশাস্ত্ৰ কেতিয়া ৰচিত হৈছিল? শুদ্ধ উত্তৰটো হ'ল তোমাৰ খ্ৰীষ্টপূৰ্ব 200 পৰা 2য় শতিকালৈ ভৰতমুনিৰ নাট্যশাস্ত্ৰ ৰচিত হৈছিল। 9 নম্বৰ, ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে? প্ৰায় 6000টা শ্লোক আছে। মোষ্ট ইম্পৰ্টেণ্ট, এইটো ভালদৰে মনত ৰাখিবা। এইটো তোমালোকৰ 10 নম্বৰ প্ৰশ্নটো তোমাৰ 2 মাৰ্কৰ ভাৱে আহিব পাৰে। যে কি কৈছে ইয়াত, হেৰাকা আন্দোলন কি? তোমালোকে লিখিবা, স্বাধীনতা সংগ্ৰামী ৰাণী গাইডেলুৱে নাগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ আৰু পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে হেৰাকা নামৰ আন্দোলনৰ জন্ম দিয়ে। এইটো 2 মাৰ্কৰ আহিব পাৰে। 11 নম্বৰ প্ৰশ্নত কৈছে, নাগালেণ্ডৰ হৰ্ণবিল উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত? নাগালেণ্ডত হৰ্ণবিল নামৰ এটা উৎসৱ তোমাৰ পালন কৰা হয়। সেই উৎসৱটো কোনটো জীৱৰ নামত উৎসৰ্গিত কৰা হয়? এইটো হ'ল ধনেশ পক্ষী। 12 নম্বৰত কৈছে, সবচৰ কুট কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ? মিজোৰামৰ পৰম্পৰাগত উৎসৱ। 13 নম্বৰ, মিজো শব্দৰ অৰ্থ কি? মিজো শব্দৰ অৰ্থ হ'ল পাহাৰৰ বাসিন্দা। 14 নম্বৰ প্ৰশ্ন, উত্তৰ পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? মেঘালয়। 15 নম্বৰ প্ৰশ্ন, মণিপুৰী নৃত্য কি মূল বিষয়ৰ বস্তুক আলম কৰি গঢ়ি উঠিছে? উত্তৰ চৈতন্য মহাপ্ৰভুৰ শৈশৱ
কৃষ্ণলীলা ইত্যাদি বিষয়ক কেন্দ্ৰ কৰি। 16 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰাচীন নাম কি আছিল? উত্তৰ, অসমৰ প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ। 17 নম্বৰ প্ৰশ্ন, কি বড়োমূলীয়া শব্দৰ পৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়? হা, হুম, হাচু শব্দৰ পৰা। এই যে শব্দ অৰ্থবিলাক মই তোমালোকক কৈ দি আছো, এই শব্দ অৰ্থবিলাক মোষ্ট ইম্পৰ্টেণ্ট। শব্দ অৰ্থ তোমালোক খুব আহি থাকে, আৰু এই যে প্ৰশ্নবিলাক আলোচনা কৰা আছে, এই সকলোবিলাক প্ৰশ্ন আমাৰ MCQত আহিব। এই সকলোবিলাক তোমালোকৰ MCQ আলোচনা কৰা হৈ আছে। যিমান 1 নম্বৰৰ প্ৰশ্ন উত্তৰ আছে সকলোবিলাক তোমাৰ MCQত আহিব, আৰু যিবিলাক তোমাৰ 2 মাৰ্কৰ আছে সেইবিলাক 2 মাৰ্কি হিচাপে আহিব। তো 18 নম্বৰত কৈছে চৰ্যাপদ মানে কি? চৰ্যাপদ হৈছে কেইটামান সহজান পন্থীয় গীত। 19 নম্বৰ, চৰ্যাপদ কেতিয়া ৰচিত হৈছিল? খ্ৰীষ্টীয় 10ম শতিকাৰ পৰা 4ৰ্থ শতিকাৰ ভিতৰত। 20 নম্বৰ, মাধৱ কন্দলীয়ে কাৰ পৃষ্ঠপোষকতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল? বৰাহী ৰজা মহামাণিক্য। 21 নম্বৰ প্ৰশ্ন, অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল? শংকৰদেৱ। 22 নম্বৰ প্ৰশ্ন, জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল? আজানপীৰ নামেৰে খ্যাত চাহ মিলনে। 23 নম্বৰ প্ৰশ্ন, আজানপীৰ কোন? উত্তৰ, এজন চুফী সাধক যিজনে ইছলাম ধৰ্মীয় গীত, জিকিৰ আৰু জাৰি ৰচনা কৰিছিল। 24 নম্বৰ প্ৰশ্ন, আজানপীৰ কেতিয়া অসমলৈ আহিছিল? স্বৰ্গদেউ গদাধৰ সিংহ দিনত ত্ৰয়োদশ শতিকাত। 25 নম্বৰ প্ৰশ্ন, দ পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল? খ্ৰীষ্টীয় 6ষ্ঠ শতিকাত। 26 নম্বৰ, চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল? এইটো 2 মাৰ্কৰ আহিব পাৰে। উত্তৰত কৈছে আহোম শাসন ব্যৱস্থাত মঠ মন্দিৰ, ৰাস্তা ঘাট, প্ৰসাদ, ঘৰ-দুৱাৰ আদি নিৰ্মাণ কাৰ্য জোখ-মাখ আদি চোৱা চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ বিষয়া এগৰাকীক দায়িত্ব দিয়া হৈছিল। 27 নম্বৰ প্ৰশ্ন, লোকসংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছিল? প্ৰতিমা পাণ্ডে বৰুৱা। 28 নম্বৰ, অসমৰ প্ৰথম বাৰ্তাচলনীখনৰ নাম কি? অৰুণোদয়। 29 নম্বৰ, উত্তৰ পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃগোষ্ঠীৰ অন্তৰ্ভুক্ত জনজাতিটো কি? খাচীয়া। 30 নম্বৰ প্ৰশ্ন, ৰচয়িতাসকলৰ নাম লিখা। মানে কোনটো কিতাপ কোনে ৰচনা কৰিছে এইসমূহৰ নাম লিখিবলৈ দিছে। এইটো তোমালোকে ভালদৰে বহীত উঠাই ল'বা। ইয়াত সকলোবিলাক কিতাপৰ নামো দিয়া আছে আৰু কোনে ৰচনা কৰিছিল সেইবিলাকো দিয়া আছে। তো অৰ্থশাস্ত্ৰ কৌটিল্য, হস্তিবিদ্যাৰ্ণৱ, সুকুমাৰ বৰকাইত, কীৰ্তন মানে কীৰ্তন ঘোষা, তোমাৰ শংকৰদেৱ, নামঘোষা মাধৱদেৱ, চুৰধৰা পিম্পৰা গোচোৱা মাধৱদেৱ, কালীয় দমন শংকৰদেৱ, ৰামবিজয় শংকৰদেৱ, কথা-গীতা ভট্টদেৱ, ৰাজতৰংগিনী কলহল। মানে এইটো ৰাজতৰংগিনী যোনটো আমাৰ কিতাপ আছে, এইটো কিতাপ তোমালোকৰ খালি এই HSLC পৰীক্ষা বুলিয়েই নহয়, সকলোবিলাক কম্পিটিটিভ যিবিলাক তোমালোকৰ পৰীক্ষা আছে সকলোবিলাক পৰীক্ষাতে তোমালোকৰ এই ৰাজতৰংগিনীটো আহি থাকে। গতিকে এই কিতাপবোৰ যে আছে এই কিতাপবোৰ তোমালোকে ভালদৰে চাই যাবা। বুক এণ্ড অথৰ তোমালোকৰ কাৰণে খুবেই জৰুৰী। ভাৰত সম্বিধ এইটো কোনে ৰচনা কৰিছিল? জৱাহৰলাল নেহৰু। এতিয়া আমি চমু উত্তৰ কিছুমান আলোচনা কৰিম, যিবিলাক নেকি বেছিভাগ তোমালোকৰ 2 মাৰ্কৰ আহিব। 2 মাৰ্কি 3 মাৰ্কি আহি থাকিব। 1 নম্বৰত কৈছে খ্ৰীষ্টীয় 6ষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা। 2 মাৰ্কৰ। 1 নম্বৰত লিখিবা গ্ৰীক আৰু 2 নম্বৰত মোগল। 2 নম্বৰ প্ৰশ্ন, সিন্ধু উপত্যকাত আৱিষ্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহৃত হোৱা দুটা মূৰ্তিৰ নাম লিখা। পশুপতি সদৃশ্য মূৰ্তি আৰু মাতৃদেৱীৰ মূৰ্তি। 3 নম্বৰ, অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা। ধান খেতি কৰা,
কুঁহিয়াৰৰ পৰা গুড় তৈয়াৰ কৰা কৌশল। 4 নম্বৰ, ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্য সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিলৈ কিদৰে ভূমিকা গ্ৰহণ কৰিছে? উত্তৰ, বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিভিন্ন ভৌগোলিক পৰিস্থিতিয়েও ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী সাৰুৱা ভূমি, যাতায়াত যোগাযোগৰ বাবে কি কৈছে ইয়াত? সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনো অঞ্চলৰ হয়তো আৰ্থিকভাৱে অধিকাৰো স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সংস্পৰ্শ সঘনাই হৈছে। আকৌ অন্য কোনোটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন হৈ কষ্টসাধ্য জীৱন যাপন কৰিবলগীয়া হৈছে। 5 নম্বৰত কৈছে বেদৰ 4খন সংহিতাৰ নাম লিখা। 1 নম্বৰ ঋগ্বেদ, 2 নম্বৰ যজুৰ্বেদ, 3 নম্বৰ সামবেদ আৰু 4 নম্বৰ অথৰ্ববেদ। 6 নম্বৰ কুৱেশ্যন, অশোকৰ দ্বাদশ মুখ্য শিলিপ ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখি আছে? উত্তৰ, এই লিপিত কোৱা হৈছে কোনেও একমাত্ৰ কি কৈছে? এই লিপিত কোৱা হৈছে কোনো একমাত্ৰ নিজৰ ধৰ্মটোক প্ৰশংসা কৰি আনৰ ধৰ্মক হীন বুলিব নালাগে, বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট মুকলি কৰিব লাগে। 7 নম্বৰ, সাংস্কৃতিক বহুত্ববাদ মানে কি? সাংস্কৃতিক বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। 8 নম্বৰ, ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা। আৰ্যভট্ট আৰু ব্ৰহ্মগুপ্ত। 9 নম্বৰ, প্ৰাচীন ভাৰতৰ 2খন চিকিৎসা শাস্ত্ৰৰ নাম লিখা। চৰক সংহিতা আৰু সুশ্ৰুত সংহিতা। 10 নম্বৰ, ভাৰতীয় চিত্ৰকলাক কি ভাগত ভগাব পাৰি? ভাৰতীয় চিত্ৰকলাক সাধাৰণতে 2টা ভাগত ভগাব পাৰি। 1 নম্বৰ হ'ল সেই ভাগকেইটাত কৈছে 1 নম্বৰ তোমাৰ কৈছে বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। 11 নম্বৰ প্ৰশ্ন, চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদশ্বাহৰ নাম লিখিবলৈ দিছে। 1 নম্বৰ লিখিবা শাহজাহান আৰু 2 নম্বৰত লিখিবা জাহাংগীৰ। 12 নম্বৰ প্ৰশ্ন, ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ 2খন সাঁচিপতীয়া পুথিৰ নাম লিখা। লৱ-কুশৰ যুদ্ধ আৰু গীত গোবিন্দ। কি কৈছে? লৱ-কুশৰ যুদ্ধ আৰু গীত গোবিন্দৰ কথা কৈছে। 13 নম্বৰ, হস্তিবিদ্যা নৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা। এইটো বহুত সহজ আৰু এইটো পৰীক্ষাত বাৰ বাৰ আহিয়েই থাকে তোমালোকৰ, চাই ল'বা। দিলবৰ আৰু দোচাই। 14 নম্বৰত কৈছে ঝুম খেতি মানে কি বুজা? এতিয়া ভালদৰে চাবা তোমালোকে, ঝুম খেতি মানে কি বুজা? পাহাৰীয়া অঞ্চলত হাবি বন কাটি জুই লগাই মাটি মুকলি কৰি পৰম্পৰাগত সা-সঁজুলিৰে যি খেতি কৰা হয় তাকে ঝুম খেতি বোলে। এনেকৈ লিখিলেই হ'ব। আৰু তাৰ পিছতো তোমালোকে যদি মুখস্থ নহয় তেনেহ'লে তোমালোকে ভালদৰে বস্তুটো বুজি ল'বা যে কি কৈছে, পাহাৰীয়া অঞ্চল আমালোকৰ যিবিলাক থাকে সেই পাহাৰীয়া অঞ্চলবিলাকত হাবিজান বহুত থাকে, সেই সকলোবিলাক জংঘল কাটা কৰি জাগাখিনি চাফা কৰি য'ত পাহাৰীয়া অঞ্চলত এই ঝুম খেতিটো বেছিকৈ কৰা হয়, আৰু তাতেই যিবোৰ খেতি আমি কৰোঁ সেই খেতিকে ঝুম খেতি বুলি কোৱা হয়। জেং বিহু মানে কি? 15 নম্বৰত কৈছে জেং বিহু মানে কি? উত্তৰ, বহাগ বিহুত উজনি অসমৰ মহিলাসকলে পুৰুষৰ আগচৰে নিৰ্জন স্থানত অনুষ্ঠিত কৰা বিহু নৃত্য গীতৰ কাৰ্যসূচীকে জেং বিহু বুলি কোৱা হয়। 16 নম্বৰ, ওজাপালিৰ 2টা ভাগৰ নাম লিখা। বাশ্বৰ ওজা আৰু সুকন্নানী ওজা। 17 নম্বৰ, প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা। কপিল আৰু পতঞ্জলি। 18 নম্বৰ, আহোম ৰাজত্বকালত ৰচিত 2খন বুৰঞ্জীৰ নাম লিখা। দেওধাই বুৰঞ্জী আৰু তুংখুংগীয়া বুৰঞ্জী। 19 নম্বৰ,
বিহুৰ সহধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা। তো উত্তৰত কৈছে দৰং জিলাত উদযাপিত দেউল আৰু গোৱালপাৰা জিলাত উদযাপিত বাঘ পূজা। 20 নম্বৰত কৈছে দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা। থেপাঢুলীয়া নৃত্য আৰু বৰঢুলীয়া নৃত্য। 21 নম্বৰ ভাৰতত থকা মূল নৃগোষ্ঠী কেইটা কি কি? ভালদৰে মনত ৰাখিবা, most important। 1 নম্বৰত কৈছে অষ্ট্ৰিকসকল, 2 নম্বৰত নিগ্ৰ গোষ্ঠী, 3 নম্বৰত মংগোলীয় গোষ্ঠী, 4 নম্বৰত আৰ্যভাষী নাৰ্দিক আৰু 5 নম্বৰত তোমাৰ দ্ৰাবিড়সকল আৰু 6 নম্বৰত কৈছে পশ্চিমৰ প্ৰশস্ত মস্তিষ্কি, ইয়ানি কি কৈছে তোমাৰ ৰেষ্ট্ৰান ব্ৰেচিছে ফালিক। 22 নম্বৰ ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা। 3 মাৰ্কৰ আহিব পাৰে এইটো। ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক হৈছে 1 নম্বৰ সাংস্কৃতিক বহুত্ববাদ, 2 নম্বৰ বিভিন্ন যুগৰ সাম্ৰাজ্যৰ দ্বাৰা সৃষ্টি হোৱা ৰাজনৈতিক একতা, 3 নম্বৰত তোমাৰ আছে বিভিন্ন শাসকে অক্ষুণ্ণ ৰখা ধৰ্মীয় আৰু সাংস্কৃতিক একতা। 23 নম্বৰ প্ৰশ্ন প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে? উত্তৰ প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শনসমূহক ঘাইকৈ উত্তৰ ভাৰতীয় নাগৰ, দক্ষিণ ভাৰতীয় দ্ৰাবিড় আৰু বিন্ধ্য আৰু কৃষ্ণা নদীৰ মাজভাগত দেখিবলৈ পোৱা ৱেছৰ শৈলীত ভগোৱা হয়। 24 নম্বৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্যৰ ক্ষেত্ৰত সাংস্কৃতিক একতাৰ জালিকা বুলিলে কি বুজা? উত্তৰ ভাৰতবৰ্ষক সাংস্কৃতিক একতাৰ জালিকা বুলি বুজাব বিচৰা হৈছে সিন্ধু সভ্যতা, বৈদিক সভ্যতা আৰু আৰ্য সভ্যতাৰ ভিন্ন নৃগোষ্ঠী যেনে দ্ৰাবিড়, আৰ্যভাষী, নাৰ্দিক প্ৰেট, অষ্ট্ৰলইড, নিগ্ৰো, মংগোলীয়, ৰেষ্ট্ৰান ব্ৰেচিচেফালিক আদিৰ প্ৰভাৱৰ পৰিণতিত ভাৰতত ঐতিহ্য গঢ়ি উঠাৰ দৰে উত্তৰ পূৰ্বাঞ্চলতো মংগোলীয় আৰু অষ্ট্ৰিক নৃগোষ্ঠীৰ লোকৰ পৰা কালক্ৰমত উত্থান হোৱা ভালেমান জাতি জনজাতিৰ প্ৰভাৱত এক বৈশিষ্ট্যসম্পন্ন ঐতিহ্য গঢ়ি উঠিছে। ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ উভয়ৰে লোকসমষ্টিৰ ধৰ্মীয় বিশ্বাস, উৎসৱ, নৃত্য, সংগতি, ৰীতি-নীতি ভিন ভিন। এই মহান আৰু অন্যান্য সাংস্কৃতিক ঐতিহ্য থকাৰ সত্ত্বেও সামগ্ৰিকভাৱে ভাৰতত আৰু বিশেষভাৱে উত্তৰ পূৰ্বাঞ্চলত এক সাংস্কৃতিক একতা বিৰাজ, যাৰ সূত্ৰপাত হৈছে বাণিজ্যিক আদান-প্ৰদান, বিবাহ, যুদ্ধকালীন পাৰস্পৰিক সাহায্য আদিৰ জৰিয়তে। সমগ্ৰ ভাৰতখন বিভিন্ন ক্ষেত্ৰত বিৰোধিতাৰ সৃষ্টি কৰিও একতাৰ বান্ধোনেৰে বান্ধ খাই আছে। সামাজিক পৰম্পৰা, বিশ্বাস, ৰীতি-নীতি, ধৰ্মীয় ক্ৰিয়াকাণ্ড আদিৰ আত্মীয়কৰণৰ ফলত ভিন্ন সাংস্কৃতিক গোটৰ উত্থান হৈছে। গতিকে লোকসকলৰ মাজত সাংস্কৃতিক বিনিময়ে সাংস্কৃতিক একতাৰ জালিকা গঠন কৰিছে, যিয়ে দেশৰ বৈচিত্ৰ্যৰ মাজত একতা স্থাপনত ভূমিকা পালন কৰিছে। তো এতিয়া 25 নম্বৰ প্ৰশ্ন ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা। ইউনেস্কোৰ দ্বাৰা বিশ্ব স্থাপত্য ক্ষেত্ৰ হিচাপে তালিকাভুক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য হৈছে ক নম্বৰত কৈছে তাজমহল, খ নম্বৰত অজন্তাৰ গুহাসমূহ আৰু গ নম্বৰত সাঁচীৰ স্তূপ। 26 নম্বৰ ভাৰতৰ ভাস্কৰ্যৰ শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল? প্ৰাচীন কালৰ পৰা ভাস্কৰ্য শিল্পৰ বাবে ভাৰতৰ এক সুখ্যাতি আছে। গৌতম বুদ্ধ, মহাবীৰ, হিন্দু ধৰ্মীয় বিভিন্ন দেৱ-দেৱী, যক্ষ, যক্ষিণী, অপেশ্বৰী, বৌদ্ধ ধৰ্মৰ লগত জড়িত বিভিন্ন জীৱ-জন্তুৰ মূৰ্তি আদি।
27 নম্বৰ ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী কি কি? ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ তিনিটা প্ৰধান শৈলী হৈছে 1 নম্বৰ গান্ধাৰ শিল্পকলা, 2 নম্বৰ মধুৰা শিল্পকলা আৰু 3 নম্বৰ অমৰবাতি শিল্পকলা। 28 নম্বৰ দেৱাল চিত্ৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা। তো তিনিখন ঠাইৰ নাম হৈছে 1 নম্বৰ তোমাৰ কৈছে অজন্তাৰ দেৱালৰ চিত্ৰসমূহ মহাৰাষ্ট্ৰত আছে, বাঘৰ দেৱালৰ চিত্ৰসমূহ মধ্যপ্ৰদেশত আছে আৰু চিত্ৰ নাৱাচলৰ দেৱালৰ চিত্ৰসমূহ তোমাৰ তামিলনাডুত। এইটো তোমাৰ টাইপিং মিষ্টেকত হৈ গৈছে, ৰ নহয় এইটো তামিলনাডু। 29 নম্বৰ চিত্ৰকলা চৰাংগ মানে কি বুজা? খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকৰ বাবে প্ৰয়োজনীয় 1 নম্বৰত কৈছে আকৃতি, 2 নম্বৰত জোখ-মাখ, 3 নম্বৰত আবেগ অনুভূতি প্ৰকাশক কৌশল, 4 নম্বৰ কলাত্মক স্থাপন, 5 নম্বৰ সাদৃশ্য জ্ঞান, 6 নম্বৰ তুলিকা ব্যৱহাৰ নিয়মৰ চৰ্চা হৈছিল, যাক চিত্ৰকলাৰ চৰাংগ বুলিও জনা যায়। 30 নম্বৰ প্ৰশ্ন ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা। এইসমূহ প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে চাই লও, বহুত দীঘলীয়া প্ৰশ্ন উত্তৰ। এই সকলোবিলাক প্ৰশ্ন উত্তৰ বহুত দীঘলীয়া। ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্কিপ নকৰাকৈ তোমালোকে কি কৰিবা, সকলোবিলাক প্ৰশ্ন উত্তৰ ভালদৰে তোমালোকে লিখি ল'বা। মই দি আছো চাই লোৱা। এই 31 নম্বৰ প্ৰশ্নত কি কৈছে ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। ক নম্বৰ দিয়া আছে এইটো 1 নম্বৰ, 2 নম্বৰ দিয়া আছে, তাৰপিছত এইটো তোমাৰ 3 নম্বৰ, গ নম্বৰটো ভালদৰে লিখি ল'বা এই পৰ্যন্ত। তাৰপিছত তোমাৰ 32 নম্বৰ ৰঙালী বিহুৰ 7 দিনক কি কি নামেৰে জনা যায়? ৰঙালী বিহুৰ 7 দিনক তোমাৰ ৰঙালী বিহুৰ 7 দিনক ক্ৰমে গৰু বিহু, মানুহ বিহু, গোহাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু, এইখিনি। 33 নম্বৰ কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি? কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু হৈছে জীৱনৰ সুখ, দুখ, তাৰপিছত তোমাৰ কি কৈছে দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ দেৱীৰ প্ৰশস্তি। 34 নম্বৰ অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষপুৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা। 1 নম্বৰত লিখিবা তোমালোকে ৰামায়ণ, 2 নম্বৰত আছে তোমাৰ ভাৰত আৰু 3 নম্বৰত আছে তোমাৰ বিষ্ণু পুৰাণ, এই তিনিখন। এতিয়া আমি দীঘলীয়া প্ৰশ্ন আলোচনা কৰিম। দীঘলীয়া প্ৰশ্ন তোমালোকে দীঘলীয়া প্ৰশ্নসমূহ তোমালোকে ভালদৰে চাই ল'বা, মই পঢ়ি নিদিওঁ, তোমালোকক খালি মই দি থাকিম, তোমালোকে স্কিপ নকৰাকৈ ভালদৰে চাই ল'বা আৰু ভালদৰে বুজি পালে তোমালোকে লিখি ল'বা বহিত। তো 1 নম্বৰত কি কৈছে যে ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা। উত্তৰ এইখিনি তোমালোকে চাই লোৱা, ভালদৰে চাই পেলাই তোমালোকে লিখি ল'বা। মই লাহে লাহে দি আছো, এইখিনি পৰ্যন্ত তোমালোকে লিখিলে হৈ যাব। 2 নম্বৰত কৈছে ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্য ৰচিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক'লে সম্ভৱত অতিৰঞ্জিত কৰা নহ'ব। বাক্যশাৰীৰ অৰ্থব আলোচনা কৰা। এইখিনি চাই লোৱা তোমালোকে ভালদৰে। ছাত্ৰ ছাত্ৰীসকল তোমালোকে স্কিপ নকৰিবা
আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ তোমালোকে ভালদৰে বহিত লিখি ল'বা এইখিনি তোমালোকে ভালদৰে চাই লোৱা পেৰাগ্ৰাফ দিয়া আছে আৰু য'ত ছাত্ৰ ছাত্ৰীসকল পেৰাগ্ৰাফ দিয়া আছে তাত পেৰাগ্ৰাফ কৰি ল'বা দেই পেৰাগ্ৰাফ কৰি লিখিবা আৰু এই সকলোবিলাক দীঘলীয়া প্ৰশ্ন তোমাৰ 5 মাৰ্কৰ আহিব 5 মাৰ্কৰ আহিব এইবিলাক প্ৰশ্ন 5 মাৰ্কৰ আহিব এইবিলাক প্ৰশ্ন তোমালোকে ভালদৰে লিখি ল'বা 3 নম্বৰত কৈছে ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা প্ৰথমতে এইখিনি লিখি লোৱা তোমালোকে এইখিনি স্কিপ নকৰিবা দেই ছাত্ৰ ছাত্ৰীসকল তোমালোকে যে আগৰ ভিডিঅ'সমূহত যে আলোচনা কৰা হৈছিল সেইবিলাক তোমালোকে পঢ়িছা নে নাই যদি পঢ়িছা তেনেহ'লে তোমালোকে কমেন্ট বক্সত জনাই দিবা যে পঢ়িছো মুখস্থ কৰিছো আৰু সকলোবিলাক প্ৰশ্ন উত্তৰ ভালদৰে বহিত লিখি লৈছো আৰু যদি কিবা কোনো কিতাপৰ যদি প্ৰশ্ন উত্তৰ তোমালোকৰ লাগে কমেন্ট বক্সত জনাই দিবা মই সেই হিচাপত তোমালোকৰ কাৰণে ভিডিঅ' বনাই দি দিম ছাত্ৰ ছাত্ৰীসকল এইটো চেনেল তোমালোকে সাবস্ক্ৰাইব কৰি থৈ দিবা সাবস্ক্ৰাইব কৰি থলে কি হ'ব যিমান ভিডিঅ' বনাই থাকিম তোমালোকৰ বাবে সাবস্ক্ৰাইব কৰি থলে কি হয় যে ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ মোবাইলত এটা নটিফিকেশন যাব তোমালোকে গম পাবা যে ভিডিঅ'টো আহিছে চাই লও পৰীক্ষা আহি আছে ছাত্ৰ ছাত্ৰীসকল বেছি দিন নাই পৰীক্ষাৰ বাবে তোমালোকে ভাবিব এইটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন যে এইটো কোৱেশ্চনত কি কৈছে উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি কৰিছে তোমালোকে ভালদৰে এইখিনি লিখি ল'বা এইখিনি তোমালোকে ভালদৰে চাই ল'বা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এইটো মোস্ট ইম্পৰ্টেন্ট আগতে পৰীক্ষাত আহিছে চাই লোৱা এইখিনি তোমালোকে ভালদৰে চাই লোৱা স্কিপ নকৰিবা কিবা অসুবিধা হলে তোমালোকে কমেন্ট বক্সত জনাই দিবা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে সদায় কমেন্ট বক্স খোলা আছে তোমালোকৰ যি অসুবিধা হয় তোমালোকে কমেন্ট বক্সত জনাই দিবা মই সেই হিচাপত তোমালোকৰ সলিউশন বাহিৰ কৰি দিম 5 নম্বৰ প্ৰশ্ন চাই লোৱা তোমালোকে 5 নম্বৰ প্ৰশ্নটো ভালদৰে লিখি ল'বা এইখিনি এইটো ভালদৰে চাই ল'বা তোমালোকে স্কিপ নকৰিবা ভিডিঅ'টো কেনেকৈ দি দিব লাগে মই দি আছো তোমালোকে অলপমান ৰখাই মই স্ক্ৰিনত কি কৰিবা অলপমান ৰখাই দিবা ৰখাই পেলে তোমালোকে নোট কৰি ল'বা নোট কৰি আৰু তোমালোকে আগুৱাই দিবা তাৰ পিছত আৰু ৰখাই ল'বা ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ যে ইতিহাস আছে ইতিহাসৰ সকলোবিলাক চেপ্টাৰ দিয়া শেষ আজিৰ এইটো 5 নম্বৰ চেপ্টাৰ যাই আছে সকলোবিলাক শেষেই প্ৰায় তাৰ পিছত আমি ৰাজনীতি আলোচনা কৰিম ৰাজনীতি বিজ্ঞান আৰু অৰ্থনীতি তাৰ পিছত তোমালোকৰ ভূগোল আছে ভূগোল আলোচনা কৰা হ'ব তাৰ পিছত তোমালোকৰ মেথছৰ ক্লাছ আৰম্ভ কৰিম ৰবা এক দুই দিনতে মেথছৰ ক্লাছ আৰম্ভ কৰিম ছাত্ৰ ছাত্ৰীসকল তোমালোকে লাইভত আহিবা মই লাইভত চলাই থাকিম সময়টো তোমালোকক মই আগৰ ভিডিঅ'ত কৈ দিম জনাই দিম নহলে এটা শৰ্টৰ সহায়ত তোমালোকক মই শৰ্ট ভিডিঅ'ৰ সহায়ত জনাই দিম যে কিমান বজাত লাইভ আহিম তোমালোকক লাইভ ক্লাছ কৰিম তো সেই হিচাপত তোমালোকে আহি যাবা চাই লোৱা ভালদৰে চাই ল'বা স্কিপ নকৰিবা ভিডিঅ' শেষলৈকে ভিডিঅ' চাবা ভালদৰে পঢ়িবা ভাল ৰিজাল্ট কৰিবা ভৱিষ্যত ভাল হ'ব কোনো অসুবিধা থাকিলে সদায় জনাবা সকলো প্ৰশ্ন উত্তৰ তোমাৰ সলিউশন বাহিৰ কৰি দিবলৈ চেষ্টা কৰিম যিমান পাৰো তোমালোকৰ কাৰণে আছো তোমালোকে বাস অলপ সাপোৰ্ট কৰিবা এইটো আমাৰ 9 নম্বৰ প্ৰশ্ন আহি গল 9 নম্বৰ প্ৰশ্ন তোমালোকে চাই লোৱা যে ইয়াত কি কৈছে যে পূৰ্বাঞ্চলৰ অনা ৰাজ্যকেইখনৰ তুলনাত অসম সাংস্কৃতিক বিবিধতা সংমিশ্ৰণ আৰু বিবৰ্তন কিয় অধিকতৰ হৈছে চাই লোৱা লিখি লোৱা ভালদৰে তোমালোকে
এই সকলোবিলাক প্ৰশ্ন উত্তৰ লিখি ল'বা 10 নম্বৰ প্ৰশ্ন লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা এইটো উত্তৰ তোমালোকে ভালদৰে পঢ়িবা পঢ়ি পেলাই বুজি তোমালোকে বহিত লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল মই পঢ়ি দিয়া নাই মানে বহুত দেৰি হৈ যায় সেইবাবে তোমালোকক মই পঢ়ি দিয়া নাই যিমান তোমালোকক মই ভিডিঅটো শৰ্ট কৰি আছো বাস ইমান আগুৱাই আছে এতিয়া আমি সমুদ্ৰকামসমূহ আলোচনা কৰিম ইয়াত অলপ ৰৈ গ'ল ন মই দিয়া নাই তোমালোকক চাই লোৱা ভালদৰে এইখিনি ভালদৰে চাই লোৱা সমুদ্ৰকামসমূহ তোমালোকে চাই ল'বা প্ৰাচীন ভাৰতবৰ্ষৰ ভাস্কৰ্য শিল্পৰ বিষয়ে লিখিবলৈ দিছে তাৰ পৰা এইখিনি হৈ গ'ল এইখিনি চাই লোৱা ভালদৰে তাৰ পিছত এইখিনি চাই লোৱা তাৰ পিছত তোমালোকৰ এইখিনি এটা হৈ গ'ল 2 নম্বৰ ভাৰতীয় চিত্ৰকলা ভাৰতীয় চিত্ৰকলাৰ বিষয়ে এইখিনি ভালদৰে তোমালোকে চাই লোৱা তোমালোকে স্কিপ নকৰিবা কিন্তু ভিডিঅটো অলপমান ৰখাই পেলাই লিখি ল'বা তাৰ পিছত এইখিনি আহি গ'ল এইখিনি আৰু এইখিনি সকলোবিলাক তোমাৰ দীঘলীয়া প্ৰশ্ন উত্তৰ 5 মাৰ্কৰ আহিব পাৰে 4 মাৰ্কৰ আহিব পাৰে ভালদৰে চাই ল'বা সকলোবিলাক প্ৰশ্ন উত্তৰ দিয়া আছে ইয়াত আৰু আগতো আমি আলোচনা কৰিলো 1 নম্বৰ 2 নম্বৰৰ প্ৰশ্নসমূহ 1 নম্বৰৰ প্ৰশ্নসমূহ তোমালোকৰ এমসিকিউ হিচাপত আহিব ভালদৰে সেইবিলাক চাই গলে হল এইটো চেপ্টাৰৰ যিমান এমসিকিউ আছে তাত পাই যাবা তোমালোকে এমসিকিউ হিচাপত আহিব আৰু তোমালোকৰ কি এই 2 নম্বৰ প্ৰশ্নসমূহ ভালদৰে চাই ল'বা কিতাপৰ নামকেইটা ভালদৰে মনত ৰাখিবা কিতাপসমূহ খুবই জৰুৰী এইসমূহ চাই লোৱা তোমালোকে এই তোমালোকৰ নাচৰ কথা কৈছে কি মোহিনীঅট্টম কেৰালাত আৰু ভাৰতনাট্যম তামিলনাডু কুচিপুড়ি অন্ধ্ৰপ্ৰদেশ ওডিশী উৰিষ্যা কথক নৃত্য উত্তৰ ভাৰত সত্ৰীয় অসম আৰু মণিপুৰত এই নৃত্যসমূহ তোমালোকৰ সকলো পৰীক্ষাৰ বাবে জৰুৰী দেই ছাত্ৰ ছাত্ৰীসকল কম্পিটিটিভ এক্সামৰ বাবে তো খুবই জৰুৰী তোমালোকে পুলিচত ইন্টাৰভিউ মাৰিলে তোমালোকে যদি এসএসসিত ইন্টাৰভিউ দিয়া বা তোমালোকে যিকোনো পৰীক্ষাত বহা মানে তোমালোকে এডিআই দিব পাৰিবা গ্ৰেড 4 গ্ৰেড 3 তোমালোকে এই সকলোবিলাক প্ৰশ্ন আছে 4 নম্বৰ কি কৈছে অসমৰ ভাস্কৰ্য শিল্প এইটো চাই লোৱা এইখিনি চাই লোৱা অসমৰ স্থাপত্য শিল্প এইখিনি ভালদৰে চাই ল'বা তোমালোকে এইখিনি চাই লোৱা ৰখাই পেলাই লিখি লোৱা বহিত লিখি লোৱা ছাত্ৰ ছাত্ৰীসকল 6 নম্বৰ প্ৰশ্নত কি কৈছে অসমৰ বৈষ্ণৱী সাহিত্য শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱ বৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল এইটো মোস্ট ইম্পৰ্টেন্ট দেই ছাত্ৰ ছাত্ৰীসকল তোমালোকে ভালদৰে চাই লোৱা মোস্ট ইম্পৰ্টেন্ট আগতে পৰীক্ষাত আহিছে এইটো চাই লোৱা তাৰ পিছত এইখিনি চাই লোৱা এতিয়া আমি অসমৰ লোকসংগীত আলোচনা কৰিম এতিয়া অসমৰ লোকসংগীতৰ বিষয়ত আছে যে অসমত ভিন ভিন পৰিবেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোকসংগীতৰ প্ৰচলন আছে কিছুমান লোকসংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে আন কিছুমান এতিয়াও কি কৈছে প্ৰবলভাৱে প্ৰবাহিত হৈ আছে কেঁচুৱা টোপনি নিওৱা নিচুকনি গীত বিয়ানাম আইনাম ধাইনাম কামৰূপী লোকগীত গোৱালপাৰীয়া লোকগীত টোকাৰী গীত দৰঙৰ চিয়া গীত নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঠেক আদি অসমত প্ৰচলিত কিছুমান গীত এই সমস্যাবিলাক
এইসমূহ চাই লোৱা, এইখিনি তোমালোকে ভালদৰে স্কিপ নকৰাকৈ লিখি ল'বা। 7 নম্বৰ অসমৰ লোকসংগীত। এতিয়া আহিব 8 নম্বৰ অসমৰ ধৰ্মীয় সংহতি। এইখিনি এই সকলোবিলাক তোমালোকৰ চমুটোকা যাই আছে দেই, ইমান নাহে, কিন্তু যেটো মোস্ট ইম্পৰ্টেন্ট মই কৈ দিছো, এই যেটো তোমালোকৰ অসমৰ লোকসংগীত এটো মোস্ট ইম্পৰ্টেন্ট, এটো ধৰ্মীয় সংহতি, এটো চাই যাবা, কিন্তু ইমান ইম্পৰ্টেন্ট নহয়, এটো লোকসংগীত তোমালোকে চাবা দেই। এটা ভাস্কৰ এই কি ভাৰতবৰ্ষৰ ভাস্কৰ্য শিল্প, সেইটো মোস্ট ইম্পৰ্টেন্ট। অসমৰ বুৰঞ্জী সাহিত্য, এইটো তোমালোকৰ ইম্পৰ্টেন্ট, আৰু এইটো তোমালোকৰ কি হয়, অসমীয়া যি আছে আমাৰ এছামিজ চেপ্টাৰ, তাতে তোমালোকৰ এইটো কি আহে, ৰচনা আহে, অসমৰ বুৰঞ্জী সাহিত্য ৰচনাও আহে। এইটো তোমালোকে তাতে বঢ়িয়াকৈ এইখিনি ইয়াৰ পৰা যদি পঢ়ি যোৱা তোমালোকে ৰচনা হিচাপে লিখি দিব পাৰিবা। ইয়াত শৰ্টকৈ দিয়া আছে, সৰুকে, মানে ইয়াত আহিব তোমালোকৰ 5 মাৰ্ক বা 4 মাৰ্কৰ। অসমৰ বিহু উৎসৱ, এই সকলোবিলাক তোমালোকৰ ৰচনা হিচাপে তাত আহি থাকে, অসমীয়া কিতাপ যোনটো আছে আমাৰ তাতে। 10 নম্বৰ এইটো, ইয়াত সকলোবিলাক বিহুৰ কথা কোৱা আছে, এইটো বহলাই দিয়া আছে, এইটো তোমালোকে পঢ়ি গ'লে ৰচনা হিচাপত লিখিব পাৰিবা। এইখিনি পঢ়িলে তাতেও লিখিব পাৰিবা, তোমালোকৰ যদি এই সমাজ বিজ্ঞানত আহে চমুটোকা আহে তোমালোকে লিখি দিলে হৈ যাব, আৰু তাৰ পিছত তোমালোকৰ যদি এই অসমীয়াত যদি আহি যায় তোমালোকৰ ৰচনা, এইখিনি লিখি দিলে হৈ যাব। এটা পঢ়িলে দুটা হৈ যায় আছে, এটা পঢ়িলে কি হৈ আছে, তোমালোকৰ দুটাই হৈ আছে, সেইদৰে তোমালোকে ভালদৰে পঢ়ি ল'বা। মাঘ বিহু বা ভোগালী বিহু পুহ মাহৰ শেষ দিনা উদযাপন কৰা হয়, তাৰ আগৰ দিনটো উৰুকা বুলি কোৱা হয়। উৰুকা যি কয় মানুহে, সেইটো কোনটো দিনটো কোৱা হয়, যে মাঘ বিহু বা ভোগালী বিহু পুহ মাহৰ শেষ দিনা উদযাপন কৰা হয়। যোনদিনা এইসমূহ বিহু উদযাপন কৰা হয়, তাৰ আগদিনাটোক উৰুকা বুলি কোৱা হয়। গ্ৰাম্য অঞ্চলৰ ডেকা ল'ৰাহঁতে বা ৰাইজে দল বান্ধি পথাৰত এই মাজন গছৰ তলত খেৰ নৰা আদিৰে ভেলাঘৰ সাজে, আৰু ভেলাঘৰৰ কাষতে ওখকৈ কেঁচা বা খৰি নৰা খেৰ আদিৰে মেজি সাজে। ছাত্ৰ ছাত্ৰীসকল, এই যি বিহুবিলাকৰ কথা যে আমি আলোচনা কৰি আছো, আচলতে এই বিহুবিলাকৰ বিষয়ে আমি সকলোৱে জানো। আমি যিমানখিনি কথা আমি জানো যে আমাৰ বিহুসমূহ আমি অসমত কিদৰে আমি পালন কৰোঁ, আমাৰ উৎসৱসমূহ আমি কিদৰে পালন কৰোঁ, ইয়াত বিহুৰ কথা ক'বলৈ দিছে, আৰু আমি অসমত থাকি যদি আমি বিহুৰ কথা নাজানো, তেনেহ'লে আমাৰ বহুত লাজৰ কথা। গতিকে আমি যি চাই থাকোঁ যে বিহু কেনেকৈ পালন কৰি আছে, আমি নিজে কেনেকৈ পালন কৰোঁ, সেইসমূহ কথা যদি আমি বঢ়িয়াকৈ সুন্দৰকৈ অলপ বনাই যদি আমি বহীত বহলাই লিখি দিওঁ, তেনেহ'লে আমাৰ হৈ যায়, আৰু সেইখিনিয়েই উত্তৰ। ইয়াত সেইখিনি কথাই তোমালোকৰ অলপমান ভালদৰে সজাই লিখিছে, তোমালোকে যদি সেই কথাখিনি তোমালোকে যদি ভালদৰে সজাই লিখি দিয়া, তোমালোকৰ উত্তৰ হৈ যায়। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ বাবে এইখিনিয়েই আছিল, তোমালোকৰ এইটো ভিডিঅ' এইখিনিতেই শেষ। তো ছাত্ৰ ছাত্ৰীসকল, দশম শ্ৰেণীৰ কি সমাজ বিজ্ঞানৰ 5 নম্বৰ চেপ্টাৰ তোমাৰ আজি শেষ হ'ল। তো শেষলৈকে ভিডিঅ'টো চাই থকাৰ বাবে তোমালোকক সকলোকে ধন্যবাদ। তোমালোকে আগলৈকে থাকিবা, আৰু ইয়াৰ পিছত আমি ৰাজনীতি আৰু ভূগোল আলোচনা কৰিম, আৰু অসমীয়াৰ আলোচনা কৰা হ'ব, আৰু 2-1 দিনৰ ভিতৰত তোমালোকৰ গণিতৰ ক্লাছসমূহ আলোচনা কৰা হ'ব। তোমালোকে সকলো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা, ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ ওচৰত নটিফিকেশ্যন যাব। তো ছাত্ৰ ছাত্ৰীসকল, আজিৰ বাবে এইখিনিয়ে, তোমালোকক সকলোকে ধন্যবাদ।